1 লাখ নহয়, 2 লাখ নহয়, 3 লাখ নহয়, 4 লাখ নহয়, 5 লাখ নহয়, তো প্ৰায় ভালেমান লাখ চৰকাৰী ঘৰ। যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে, বহুত বেছি ভাল খবৰ। চ' আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকোঁতে বিচাৰোঁ। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। মই ইয়াৰ ওপৰতো এই বিষয়টোৰ ওপৰত আগতেও ভিডিঅ' প্ৰস্তুত কৰিছোঁ। তো এতিয়া প্ৰস্তুত কৰাৰ পাছত এতিয়া যদি চাওঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া নেকি শপত ল'লে, তাত এই বিষয়খিনি যি প্ৰতিশ্ৰুতি দিছিলে সকলো বিষয়খিনি তেওঁ জনাইছে যে কোনসমূহ কাম কেতিয়া কেনেদৰে, আৰু অহা 21 তাৰিখৰ পৰা বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে। তো কোনসকলে প্ৰথমতে চৰকাৰী ঘৰ পাব, কি কৰিব লাগিব ইয়াৰ পাছত, আৰু কাম আছেগৈ নেকি, কেতিয়ালৈ দিব, কোনসকলক প্ৰথমতে দিয়া হ'ব। এতিয়া 1 লাখ নহয়, 2 লাখ নহয়, প্ৰায় 15 লাখ চৰকাৰী ঘৰ পাবলৈ গৈ আছে, মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো এই 15 লাখ একেলগে দিবনে, কি হ'ব, সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। যিহেতু কৰিছিলে আপোনালোকে নিজেই হওক, সেইবা আপোনালোকে সখী বাইদেউসকলে হওক, যিহেতু কৰাৰ পাছত আপোনালোকৰ কি আহিলে, তাৰ ভালেমান দিন আপোনালোকে থাকিব লগা ৰ'ল। তাৰ বিনিময়ত আপোনালোকৰ কি আহিলে, অলপ দিনৰ পিছত যিসকল প্ৰকৃততে হিতাধিকাৰী, যোগ্য হিতাধিকাৰী, যিসকলে পাবলগীয়া, তেওঁলোকে কি আহিলে, লিষ্টত নাম আহিলে। লিষ্টত নাম অহাৰ পিছত চৰকাৰ যি ফালৰ পৰা পঞ্চায়তত তেনেদৰে তেওঁলোকে সেইখিনি কি কৰিলে, ঘৰে ঘৰে আহিলে। আকৌ আপোনালোকৰ ৰেচন কাৰ্ড, আপোনালোকৰ বেংক পাছবুক, আপোনালোকৰ জব কাৰ্ড, এইসমূহ লৈ, আৰু ঘৰ যিহেতু আপোনালোকৰ মহিলাসকলৰ নামত আহিব, তেওঁলোকে সেইখিনি কি হ'ল, এইখিনি ফটো মৰা হ'ল, আকৌ সেইখিনি লৈ গ'ল। সেইখিনিলৈকে ঠিকে আছে। এই প্ৰক্ৰিয়াটো, এইবাৰ যে চৰকাৰী ঘৰ দিয়া প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ হৈছিলে, সেইখিনি আকৌ আপোনালোকক বিশেষভাৱে বহলাই কোৱাৰ প্ৰয়োজন নাই। তথাপিতো যে এই ঘৰ দিয়া প্ৰক্ৰিয়াটো এনেকুৱা ধৰণৰ হয়, পূৰ্বতে ধৰি লওক যি প্ৰকৃত হিতাধিকাৰী, যিজন প্ৰকৃত হিতাধিকাৰী তেওঁ নাপায়, যিজন যোগ্য পাব লাগে তেওঁ নাপায়, পঞ্চায়তত খেলি মেলি হয়। এইখিনি কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা, আৰু সেই কথাখিনি যিহেতু তথ্য আৰু প্ৰমাণ সহকাৰে দিব নোৱাৰে, কাৰণ কেলৈ সেইখিনি শুনা বা কোনোবাই ক'ৰবাত মিটিঙলৈ গ'লে সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কাণ চুৱায়। আৰু সেইবাবে মুখ্যমন্ত্ৰী মহোদয়ে জনালে কি এইবাৰ, যে ভালদৰে এই চৰকাৰী ঘৰ পাবৰ বাবে এইখিনি নিৰীক্ষণ কৰা হ'ব, আৰু সেইবাবে জিঅ'টেক প্ৰক্ৰিয়াৰে যাতে সেইখিনি তেওঁলোকে যাব। জিঅ'টেক প্ৰক্ৰিয়া কেৱল মাত্ৰ পঞ্চায়তৰ সদস্যক নিদিয়ে, সেইখিনি তেওঁলোকক সখী বাইদেউসকলক দিব। কি কৰিব এই প্ৰথম পৰ্যায়ত। তো আৰু ফাইনেল একেবাৰে যেতিয়ালৈকে লিষ্টখন প্ৰকাশ পাবগৈ, তো সেইখিনি বিভিন্ন ধৰণৰ কমিটি গঠন কৰি দিব। কিন্তু এতিয়া লাগি গ'ল গণ্ডগোলটো কোনখিনিত, যে যেতিয়াই নেকি প্ৰথম জিঅ'টেক কৰিবলৈ আহে, এতিয়া এনেকুৱা ধৰণৰ খবৰবিলাক ওলাইছিলে মাজতে, আপোনালোকে নিশ্চয় গম পাইছে। শেষবাৰৰ বাবে যেতিয়া নেকি যোৱা যিসমূহ ঘৰ দিছিলে, সেইখিনি কোনো ধৰণৰ ৱেইটিং লিষ্ট নাছিলে, সেই ঘৰখিনি দিওঁতে এই কথাখিনি ওলাইছিলে যে জিঅ'টেক কৰোঁতে কি কৰিলে, যাৰ ধৰি লওক পকী ঘৰ আছে, এতিয়াও বহুতো পৰিয়াল আছে একেবাৰে নোপোৱা, যি পাবই লাগে তেওঁলোকে প্ৰথম লিষ্টতে। এতিয়া যিসকলৰ ঘৰত কোনোবা পকী ঘৰ আছে, ভঁৰাল ঘৰ, খেৰৰ ঘৰ, এইবিলাকে ফটো মাৰি দি দিলে, ইফালে ঘৰ তেওঁলোকৰ বিল্ডিং। তো তথ্যখিনি লাহে লাহে প্ৰকাশ পালে। কাৰণ কেলৈ এই আঁচনিখন ৰূপায়ণ কৰিছে দুখীয়াজনৰ বাবে, দুখীয়া দৰিদ্ৰজনৰ বাবে। কাৰণ কেলৈ এই সুবিধাটো আমি যিসকল ধৰি লওক তেওঁলোকৰ ঘৰত কোনোবা চাকৰি আছে, টকা পইচা আছে, ঘৰ তেওঁলোকে ইতিমধ্যে প্ৰকাশ হৈছে, সেইসকলেতো ল'বলৈ নাযায়। এইখিনি তেওঁলোকে কি হ'ব, তেওঁলোকে সেইখিনি লোভ কৰিছে, ল'বলৈ গৈছে, আৰু সেইটো কৰিব নালাগে। প্ৰকৃততে সুবিধাটো যাৰ বাবে আহিছে তেওঁলোকক সেইখিনি দিব লাগে। তেতিয়া এইসমূহ কথা যেতিয়া নেকি গম পোৱা হ'ল, বা গম পালে এই বিষয়খিনি যে এইটো এনে খেলি মেলি হৈছে, তেতিয়া আকৌ কি কৰা হ'ল, যে এই বিষয়টোৰ ওপৰত চাবৰ বাবে এইখিনি ক'লে। এতিয়া কথাটো হ'ল কি, যেতিয়া আপোনালোকৰ এই লিষ্টত আপোনালোকৰ নাম অহাৰ পাছত আপোনালোকৰ ভেৰিফিকেশ্যন আকৌ কৰিলে, নিশ্চয় আপোনালোকৰ এতিয়া আপোনালোকক কি কৰিছে, যিকেইজন প্ৰকৃত হিতাধিকাৰী, যিকেইজন প্ৰকৃত তেওঁলোক লোক পাব লাগে, সেইসকলকহে এতিয়া চৰকাৰী ঘৰ দিয়া হ'ব। এতিয়ালৈকে লিষ্ট প্ৰকাশ পোৱা নাই এই বিষয়টোত, যে কেতিয়ালৈ কি হ'বগৈ। এতিয়া প্ৰকৃত তথ্য এই যি চৰকাৰ গঠন হৈছে, এতিয়া কথাটো হ'ল কি, যিজন যোগ্য হিতাধিকাৰী তেওঁ চৰকাৰী ঘৰটো পাবই, চৰকাৰী ঘৰটো এতিয়া পাবই তেওঁলোকে অতি সোনকালে, আৰু দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী মহোদয়ে এইটো জনাইছিলে যে নিৰ্বাচনৰ প্ৰতিশ্ৰুতি যিসমূহ দিছিলোঁ, আমি সেইসমূহ প্ৰতিশ্ৰুতি পূৰ কৰিব লাগিব। আৰু এতিয়া
এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ চৰকাৰী ঘৰ দিয়া প্ৰক্ৰিয়াটো যিহেতু একেবাৰে নতুন, যিসকল নতুনক জিঅ'টেক কৰিছিলে এইবাৰ তেওঁলোককে আগৰ পুৰণিখিনি দি একেবাৰে শেষ হৈ গুচি গ'ল। এতিয়া কি কৰিব, অহা 21 তাৰিখৰ পৰা বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। বাজেটত এই প্ৰক্ৰিয়াখিনি সকলোখিনি যিসমূহ চৰকাৰী ঘৰেই হওক, সেয়া লাগে অন্য বিষয়তে হওক, দিয়া বহুত বেছি সম্ভাৱনা আছে। বাজেটত কোনটো বিষয়ত কিমান শিতানত খৰচ কৰিব বা কি হ'ব কি নহ'ব, কেনেদৰে দিয়া হ'ব, আৰু এই বিষয়খিনি আগন্তুক সময়তে সকলো গম পোৱা যাব। আৰু এতিয়া কথাটো হ'ল কি, কোনসকলে পাব, এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহি পৰে যে প্ৰথমতে আমি কোনসকলে পাম। এতিয়া সেয়াটো নিৰ্ভৰ কৰিব আপোনালোকৰ ৱাৰ্ডটোত কেইজনে পাবলগীয়া হৈ আছে ঘৰ, ধৰি লওক। কাৰণ কেলৈ এই 15 লাখ দিয়াৰ কথা কৈছে, 15 লাখ ঘৰ একেলগে আপোনালোকক নিদিয়ে। 15 লাখ একেলগে অনুমোদন নাপায় কেন্দ্ৰীয় চৰকাৰৰ পৰা, কমকৈ। ধৰি লওক এইবাৰ 4 লাখক দিব, অহাবাৰ আকৌ 4 লাখ, তেনেকুৱা ধৰণৰ। আগন্তুক সময়তে সঠিক খবৰটো পোৱা যাব। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে এইটো জনাইছে যে প্ৰায় 15 লাখ এই আগন্তুক 5 বছৰত 15 লাখ চৰকাৰী ঘৰ দিবলৈ গৈ আছে বা সেইখিনি দিয়া হ'ব। কাৰণ কেলৈ সিমান পৰিয়ালে পাবলগীয়া হৈ আছে আৰু এই বিষয়টো 15 লাখ লোকক দিয়া হ'ব বুলি সেইখিনি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। এতিয়া আপুনি পাব নাপাব সেইটো নিৰ্ভৰ কৰিব, আপোনালোকৰ ৱাৰ্ডটোত আছে ধৰি লওক ঘৰ পাবলগীয়া 10জন লোক, 10জন লোক আপোনালোকৰ ৱাৰ্ডটোলৈ আহিছে 5জনে পাবৰ বাবে 5টা ঘৰ আহিছে। এতিয়া কোনসকলক দিব সেইটো নিৰ্ভৰ কৰিব, আপোনালোকে কোনজনে বেছিকৈ পাবলগীয়া, কোনসকলে পোনপ্ৰথমে দিব পাৰি। কাৰণ কেলৈ আৰ্থিক অৱস্থাটো চোৱা হ'ব সেইখিনি, যে প্ৰথমতে কোনসকলক দিলে তেওঁলোকৰ বাবে সুবিধা হ'ব, যে 2 দিন, কাৰণ কেলৈ আকৌ সেই প্ৰক্ৰিয়াখিনি চলিয়ে থাকিব। 15 লাখ ঘৰ এইখিনি যিহেতু সেইখিনি অনুমোদন পাব, তো সেইবাবে বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। আগন্তুক সময়ত লিষ্ট অতি সোনকালে ওলাব। আৰু যিসকলে ধৰক এই যি কি কৰিছিলে, জিঅ'টেক কৰিব সময়ত তেওঁলোকৰ কোনোবাই ভঁৰাল ঘৰ, খেৰ ঘৰ ইত্যাদি ইত্যাদি কিবা কিবি যদি দিছিলে, তেওঁলোকৰ এইসমূহ নাম বাদ পৰি যাব, তেওঁলোকে নাপায়। কাৰণ কেলৈ এই যি কামসমূহ স্বচ্ছ আৰু নিকাভাৱে হ'ব লাগিব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, যে যিজন যোগ্য প্ৰকৃত তেওঁলোকে লোক পাবলগীয়া তেওঁৱে পাব আৰু তেওঁলোকে দিয়া হ'ব। আৰু এইখিনি ক্ষেত্ৰত বহুত বেছি চিন্তা কৰি থকাৰ প্ৰয়োজন নাই। এতিয়া আগন্তুক সময়ত মানে এই অহা 5 বছৰত কাম কৰা সময় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, আৰু 15 লাখ এই 5 বছৰৰ ভিতৰত আপোনালোকে চৰকাৰী ঘৰ পাব। তো দেখা যাওক কি কেনেদৰে হয়। আগন্তুক সময়ত এই খবৰসমূহ আহিব, ঘৰৰ লিষ্ট আহিব, কেতিয়ালৈ দিব সেইখিনিও ক'ব, কিমান দিব সেইটোও ক'ব। তো খবৰসমূহ পাই থাকিলে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আজি এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ। যিহেতু আপোনালোকে এই বিষয়টো সুধি আছিলে, ইতিমধ্যে আপোনালোকে গমেই পায়। আৰু এটা ভিডিঅ' আপোনালোকে কৈছে যে ভিডিঅ'বিলাক চাবলৈ পাইছোঁ, লিষ্ট প্ৰকাশ পালে, লিষ্টত এইসকলৰ নাম আহিছে, কি কৰিব লাগিব। এতিয়া আপোনালোকৰ কৰিবলগীয়া একো কামেই নাই। যি আপোনালোকৰ জিঅ'টেক কৰিলে, জিঅ'টেকৰ পাছত আপোনালোকৰ লিষ্টত নাম আহিলে, যিজন যোগ্য তেওঁলোকক সেইখিনি ফটো মাৰি নিয়া হ'ল। আৰু আগন্তুক সময়ত কেৱল মাত্ৰ চৰকাৰৰ ফালৰ পৰা সেইখিনি কেনেদৰে দিয়া হয়, কি ব্যৱস্থাৰ মাধ্যমেৰে দিয়া হয়, সেইখিনি আৰু আগন্তুক সময়ত পোৱা যাব। আপোনালোকে কৰিবলগীয়া কাম একোৱেই নাই। তো আকৌ এবাৰ বহুত বেছি ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আৰু আপোনালোকে যদি চৰকাৰী ঘৰৰ বাবে এতিয়াও যিহেতু কৰা নাই, আপোনালোকৰ যদি নথি পত্ৰ নাছিলে, অতি সোনকালে আপোনালোকে ৰেচন কাৰ্ড, জব কাৰ্ড, আধাৰ কাৰ্ড আপোনালোকৰ সেইখিনি আপোনালোকে তৈয়াৰ কৰি লওক, যোগাৰ কৰক নথি পত্ৰসমূহ, তেতিয়া আপোনালোকে আগন্তুক সময়ত কৰি ল'ব পাৰিব। আজিলৈ মানে অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে